জোড়া খুললো রে জোড়া খুললো হ্যাঁ জোয়ারাটি আমাৰ এই অঞ্চলৰ যুৱক তথা সৰবৰাহী যুৱক আব্দুল লতিফ আৰু দীপাংকৰ ৰায় যি দুৰ্ঘটনাত পতিত হৈ মৃত্যু হ'ল তাত আমি আচলতে মৰ্মাহত হৈছোঁ। যোৱা ৰাতি তেওঁলোকে আমাৰ বহাগৰ বতৰা এখন অনুষ্ঠানৰ জড়িত আছিল আৰু আমি যেতিয়া ঘৰা ঘূৰি সকলোৱে গ'লোঁ তাৰপিছত তেওঁলোকৰ আহি ইয়াত কেনেকৈ কি দুৰ্ঘটনা ঘটি গ'ল সেইটো আমি আচলতে জানিব নোৱাৰিলোঁ। ৰাতিপুৱাহে মই এই খবৰটো পালোঁ যে আমাৰ লগত একেলগে থকা আব্দুল লতিফ তেওঁৰ দুৰ্ঘটনাত মৃত্যু হ'ল। গতিকে আব্দুল লতিফৰ মৃত্যু আমাৰ অঞ্চলটোৰ কাৰণে যথেষ্ট ক্ষতি, কাৰণ তেওঁ এজন প্ৰাক্তন আছুৱে নহয়, সংবাদকৰ্মী হিচাপেও জড়িত আছিল আৰু এই অঞ্চলটোৰ বিভিন্ন কাম কাজৰ ক্ষেত্ৰত তেখেতে আগভাগ লৈছিল। গতিকে আব্দুল লতিফৰ মৃত্যুই সঁচাকৈ আমাৰ এই অঞ্চলটোত যথেষ্ট শোকৰ ছাঁ পেলাইছে।